নমস্কাৰ, মই আটাইলৈকে নমস্কাৰ জনাইছোঁ আৰু আজি ভিডিঅ'টোত এটা বিশেষ কথা মই ক'বলৈ ওলাইছোঁ। মোৰ নাম শ্ৰী কুলৰঞ্জন মানৱ। প্ৰথমতে মই আচল পৰিচয়টো দিছোঁ। মোৰ নাম শ্ৰী কুলৰঞ্জন মানৱ। আমি শৰ্মা মানৱ উপাধি লিখোঁ। আমাৰ ঘৰ গোৱালপাৰা জিলাৰ ধূপধাৰা। মই আজি প্ৰায় 20-25 বছৰে শিক্ষা জগতৰ লগতে জড়িত। এতিয়াও এখন ব্যক্তিগত বিদ্যালয়ত মই কাম কৰি আছোঁ আৰু বিশেষকৈ ইংৰাজী বিষয়টো ল'ৰা ছোৱালীক শিকাই মই ভাল পাওঁ আৰু সেইবাবে মই এটা ইউটিউব চেনেল খুলিছোঁ লাৰ্ণিং ইংলিছ বুলি। লাৰ্ণিং ইংলিছ নামৰ ইউটিউব ভিডিঅ'টোৰ চেনেলটোৰ জৰিয়তে মই ছাত্ৰ ছাত্ৰীসকলক কিছু ইংৰাজী বিষয়ত জ্ঞান দিবৰ কাৰণে চেষ্টা কৰিছোঁ আৰু সেই সম্পৰ্কে ইতিমধ্যে ক্লাছ 6ৰ পৰা ক্লাছ 10লৈকে গ্ৰামাৰ ছেকশ্যনৰ ভিডিঅ'বিলাক মই দি আছোঁ আৰু লগতে ক্লাছ 10ৰ যিটো মেট্ৰিক ফাইনেল পৰীক্ষা 2025 চনত হ'ব, 2025 বৰ্ষৰ যিটো হাইস্কুল লেভেল চাৰ্টিফিকেট পৰীক্ষা, মেট্ৰিক পৰীক্ষা, তাৰ কাৰণে ইতিমধ্যে টেক্সৰ গল্প, পোষ্ট, পয়েট্ৰি সকলোখিনিৰে মই অলপ বুজাই দিবলৈ চেষ্টা কৰিছোঁ আৰু লগতে প্ৰশ্ন উত্তৰ কিছু তেওঁলোকক কেনেধৰণে পঢ়িলে তেওঁলোকে উপকৃত হ'ব পাৰিব, তেনেধৰণৰ সহজ পদ্ধতিৰ দ্বাৰা বুজোৱাৰ কাৰণে চেষ্টা কৰি ইতিমধ্যে কিছু ভিডিঅ' ইতিমধ্যে আপলোড কৰিছোঁ। মোৰ চেনেলটোৰ নাম হৈছে লাৰ্ণিং ইংলিছ। লাৰ্ণিং ইংলিছ আৰম্ভ ইতিমধ্যে মই কৰিছোঁ। কিন্তু এটা কথা হৈছে কি, এই চেনেলটো মই এটা উদ্দেশ্যতে খুলিছোঁ, এইটো যাতে ল'ৰা ছোৱালীবিলাকে উপযুক্তভাৱে ইয়াৰ পৰা তেওঁলোকে সহায় লৈ তেওঁলোকে আগবাঢ়ি যাব পাৰে। কিন্তু এতিয়া কথা হৈছে কি, এই চেনেলটো কোনোবাই যিসকলে চাব তেওঁলোকে ছাবস্ক্ৰাইব কৰি ল'ব লাগিব। ছাবস্ক্ৰাইব কৰাৰ কথা এইকাৰণে কৈছোঁ, মোক দৰকাৰ হ'লে কোনো লাইক দিব নালাগে। লাইক কমেণ্ট এনেকুৱা ধৰণৰ বস্তুৰ কাৰণে মই আশা কৰি কোনো যে এটা ব্যৱসায় ভিত্তিক ইউটিউব চেনেল খোলাৰ মোৰ পৰা মই কৰা নাই। এটাই উদ্দেশ্য যে ইমান বছৰে আমি শিক্ষাৰ লগত জড়িত হৈ আমাৰ গাঁৱে ভূঞে বিভিন্ন অঞ্চলত আজিকালি মোবাইল ফোন হাতে হাতে থাকে। প্ৰতিগৰাকী অভিভাৱক অভিভাৱকৰ হাতত মোবাইল ফোন থাকে আৰু আজিকালি ছাত্ৰ ছাত্ৰীসকলেও কিছু মোবাইলৰ জৰিয়তে তেওঁলোকে শিক্ষা আহৰণ কৰিবলৈ চেষ্টা কৰে। গতিকে মোৰ আচল উদ্দেশ্য হৈছে ল'ৰা ছোৱালীবিলাকে কেনেধৰণে সহজভাৱে এই ভাষাটো শিকি তেওঁলোকে কেনেধৰণে উপযুক্ত সুন্দৰ নম্বৰ লাভ কৰিবলৈ সক্ষম হয় আৰু এই ভাষাটো বিশেষকৈ ইংলিছ লেংগুৱেজটো তেওঁলোকে সহজ পদ্ধতিৰে কেনেদৰে শিকিব পাৰে। এতিয়া চাওঁ, মোবাইল ফোনত আমি যদি প্ৰশ্ন উত্তৰবিলাক অকল লিখি পেলাই দি থাকোঁ, ল'ৰা ছোৱালীবিলাকে প্ৰশ্ন উত্তৰবিলাক অকল মুখস্থ কৰে, উত্তৰবিলাক আনচাৰবিলাক মুখস্থ কৰি পৰীক্ষাত লিখে। মুখস্থ বিদ্যাৰ কোনো কাম নাই। ল'ৰা ছোৱালীয়ে কিতাপ পঢ়িব লাগিব। এই চেনেলটোৰ জৰিয়তে মই এটা ক'ব বিচাৰিছোঁ যে কেনেধৰণে ল'ৰা ছোৱালীবিলাকে কিতাপ পঢ়াৰ প্ৰতি আগ্ৰহী হয়। কাৰণ কিতাপখন তেওঁলোকৰ চেলেবাছত যিবিলাক লেচন দিয়া থাকিব, সেই লেচনবিলাক যদি প্ৰথমৰ পৰা ভালদৰে পঢ়ে তেওঁলোকে অতি সহজতে বুজি ল'ব পাৰিব আৰু পৰীক্ষাত যেনেধৰণৰ প্ৰশ্ন আহে তেনেধৰণৰ কুৱেশ্যনেৰে তেওঁলোকে আনচাৰ দিবলৈ সক্ষম হ'ব। আৰু এই সম্পৰ্কে ইতিমধ্যে আগতে মই কিছু গৱেষণা কৰি চাইছোঁ। বিভিন্ন ল'ৰা ছোৱালীৰ ক্ষেত্ৰত এইটো প্ৰয়োগ কৰিছিলোঁ আৰু মই সফল হৈছোঁ। আৰু সেইবাবে আজি মই আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে আপোনালোকে সহযোগ কৰক। যিসকলৰ ইচ্ছা আছে, বিভিন্নজনৰ ঘৰত পঢ়া ছাত্ৰ ছাত্ৰী আছে, গতিকে আপোনালোকে গাৰ্জেনসকলে অভিভাৱকসকলে ইয়াতে লগ লাগি কেনেধৰণে ল'ৰা ছোৱালীবিলাকক আমি উপকৃত কৰিব পাৰোঁ, সহায় কৰিব পাৰোঁ, তেওঁলোকে যাতে ভাষাটো সহজভাৱে শিকি ল'ব পাৰে, তেওঁলোকে ভালকৈ কিতাপ পঢ়িব পাৰে, তেওঁলোকে ভাল এজন ভৱিষ্যত গৈ আমাৰ দেশৰ নাগৰিক হ'ব পাৰে, সম্পদ হ'ব পাৰে, সেইটোৱে আমাৰ মেইন উদ্দেশ্য। মই লাইক বা কমেণ্ট এনেকুৱা আশা কৰা নাই যে মোৰ ভিডিঅ'টো চাই কোনোবাই লাইক কৰি থাকিব, কমেণ্ট কৰি থাকিব, সেইটো মই বিচৰা নাই। মোৰ এটাই উদ্দেশ্য যে ল'ৰা ছোৱালী যিসকলে এই ভিডিঅ'টো চায় তেওঁলোকে যাতে উপকৃত হ'ব পাৰে। কিন্তু কথা হৈছে কি যে ছাবস্ক্ৰাইব কৰি ল'ব লাগিব। অন্ততঃ আপোনালোকে যিসকলে ভিডিঅ'টো চায়, যদি আপোনালোকৰ ঘৰত তেনেকুৱা পঢ়া ছাত্ৰ ছাত্ৰী আছে তেতিয়াহ'লে আপোনালোকে ছাবস্ক্ৰাইব কৰক। ছাবস্ক্ৰাইব কৰিলে আপোনালোকে চিৰিয়েলি ভিডিঅ'টো পাব। কাৰণ কিয়, আমি ইতিমধ্যে 10ম শ্ৰেণীৰ লাৰ্ণিং ইংলিছৰ ফাৰ্ষ্ট লেচনৰ পৰা আমি লেটাৰ টু গড ফাৰ্ষ্ট লেচনৰ পৰা আমি আৰম্ভ কৰিছোঁ। চেবাৰ যিটো চেলেবাছ এইটো আমাৰ লগত হাতত আছে আৰু একৰ্ডিং টু চেলেবাছ মতে আমি লেচনবিলাক বুজাবলৈ চেষ্টা কৰিছোঁ। আৰু এটাৰ পিছত এটাকে খণ্ড দি তাৰপিছত তাৰ বিভিন্ন ধৰণৰ প্ৰশ্ন
কুৱেশ্যনবিলাক কেনেধৰণে কুৱেশ্যনবিলাক আহিব পৰীক্ষাত আৰু কেনেধৰণে তাৰ এনচাৰবিলাক তেওঁলোকে কৰিব পাৰিব সেই বিষয়ে মই লেচনবিলাকত প্ৰত্যেকটো ভিডিঅ'তে দি আছোঁ। গতিকে এইটো যদি ছাবস্ক্ৰাইব কৰি নলয় তেতিয়াহ'লে তেওঁলোকে হয়তো এটা ভিডিঅ' কেতিয়াবা এটা খণ্ড চাব, বাকী লেচনটো অন্য কথাখিনি বুজি নাপাব। সেইকাৰণে মই অনুৰোধ কৰিছোঁ আপোনালোকক, যিসকলে এই ভিডিঅ'টো চাই, যিসকলে ইণ্টাৰেষ্টেড, তেওঁলোকে ভিডিঅ'টো অন্ততঃ ছাবস্ক্ৰাইব কৰি ল'ব। মই এইটো ৰাইজলৈ এইকাৰণে আজি ভিডিঅ'খন পাতি ক'বলৈ ওলাইছোঁ, এই ভিডিঅ'টোৰ জৰিয়তে মই ৰাইজক অৱগত কৰাবলৈ ওলাইছোঁ যে কিমান দূৰ আমি সফল হ'ব পাৰোঁ। এইটো এটা গৱেষণামূলক হিচাপে চেণ্টাৰ খোলা হৈছে। এই চেনেলটোৰ জৰিয়তে আমি নিশ্চয় লাভৱান হ'ব পাৰিম বুলি মোৰ এটা বিশ্বাস আছে। ইতিমধ্যে ছাবস্ক্ৰাইবাৰ আমাৰ কিছু আহিছে, গতিকে আমি লেচন দিয়া আৰম্ভ কৰিছোঁ। 8টামান ভিডিঅ' ইতিমধ্যে আপলোড হৈছে। আজিলৈকে মই এইখিনি কথাতে আপোনালোকক জনালোঁ। আপোনালোকে কমচে কম ছাবস্ক্ৰাইব কৰি এই পাঠটোৰ পৰা, এই ভিডিঅ'টোৰ পৰা যাতে উপকৃত হয়, এই মোৰ চেনেলটো আপোনালোকে ৰাখক। আপোনালোকৰ ল'ৰা ছোৱালী যথেষ্ট উপকাৰ হ'ব বুলি ভাবি মই এই কথাখিনি ক'লোঁ। মই আটাইকে নমস্কাৰ জনাইছোঁ। সকলোৰে ছাত্ৰ ছাত্ৰীবিলাক পঢ়াই শুনাই ভাল হওক, এইটোৱে আমি কামনা কৰিছোঁ। নমস্কাৰ।